তো গাইজ বহুত দিন ভিডিও দিব পৰা নাছিলো মানে দীঘল ভিডিও আৰু মানে কি জানে না দীঘল ভিডিও চোৱাৰ কাৰণে মানুহে ধৈৰ্য্যতকৈ ধৈৰ্য্য থাকব কত আপোনালোকে কওকচোন যিহেতুকে আমি বেছি দূৰ জেগা যাব নোৱাৰোঁ মানে দেখাৰ কাৰণে আৰু সেইকাৰণে ভাবিলোঁ কি আজি যিহেতুকে ঘৰত আছোঁ মানে আপোনালোকক অলপ নেচাৰেল সুন্দৰ পৰিৱেশ মই দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু চাওক আপোনালোকে মই কেনে জেগা দি আহিছোঁ মানে দেখাই পাইছে চাওক কি সুন্দৰ সেউজীয়া পৰিৱেশ চাৰিওফালে গছ গছনি আৰু আমাৰ যিটো পাগলা আমি গাঁৱলীয়া ভাষাতে কওঁ আমাৰ যিটো পাগলা দিয়া নদী আছে সেই পাগলা দিয়া নদীটো কেনেহেন ৰূপত আছে আপোনালোক আজি মই অলপ দেখাই আছোঁ আহক যিয়ে নহওক আহি পালোঁ আৰু এইফালে চাওক নদীত মানে পানী নাই একদম কমি গৈছে পানী চাওক এইফালে মই দেখাই আছোঁ আপোনালোকক বাকী যিয়ে নহওক আহি গ'লোঁ এইবাৰ মোৰ কাষত আমাৰ ইংলিছ ইউটিউবাৰ আজিকালি খুব ভিডিঅ' অসমীয়াতে বনোৱা কৰিছে যিয়ে নহওক ভাই একদম বাকী কেনে চলি আছে ভাই বৰ্তমানতো ভালে চলি আছে মানুহৰ তাৰমানে ৰেছপন্সটো মই ভাল পাই আছো অসমীয়াত বনাই মানে বহুত মানুহ মানে মোৰ ভিডিঅ' চাব আগ্ৰহী হৈছে সেই জুচ এটা পাইছো মই সেই জুচত ভাই ভিডিঅ' দি আছো এতিয়া ভাল লাগিছে মনটো কিবা এটা আৰু আজি ইয়াতে এই পৰিৱেশটো কেনে লাগিছে পৰিৱেশটো মানে মই আহো প্ৰায় নদী পাৰত মানে এনেকুৱা ধৰণৰ নেচাৰেল বিউটি মানে উপভোগ কৰি বহুত ভাল লাগে গতিকে প্ৰায়ে আহো তুমিও জানো এইটো কথা হয় হয় গতিকে আজিও আহিলো সেইকাৰণে আজি বতৰটো অলপ ডাৱৰীয়া টাইপৰ এনেকুৱা বতৰত মানে প্ৰকৃতিৰ এনজয়টো প্ৰকৃতিয়ে মানে বিভিন্ন ধৰণৰ ৰূপ নিজত দেখি থাকে এওঁকো অলপ উঠি যোৱাত সহায় কৰক এওঁ এটা লাগি আছে একদম নন ষ্টপ পৰিয়ালৰ দায়িত্ব আছে তথাপিও যি লাগি আছে সেইটো আপোনালোকে চিন্তা কৰক আজি দুটা মোৰ ল'ৰা থকা হয়তো মই তাৰে মাজেৰে যি মোৰ বাৰু পৰিয়াল নাই মই বিন্দাছ মদলা কৰি দৰে কৰি আছো সেইটো বেলেগ কথা আৰু কিন্তু এওঁৰ ভাই পৰিয়াল এটা আছে দায়িত্ব আছে সেই দায়িত্বৰ মাজেদি ভাই সময় উলিয়াই ভিডিঅ' বনাই আছে কিন্তু সেইটো আপোনালোকে ভাবিব লাগে সেই হিচাপত চাপৰ্ট কৰিব লাগে এওঁ যিয়ে নহওক ভিডিঅ'টো কি বনালো আপোনালোকে হয়তো চাই গম পাইছে আৰু সেইখিনি ক'লো আৰু ভিডিঅ'টো ইমানতে বাই বাই দিলোঁ আজি বেছি দীঘল নকৰোঁ ঠিক আছে জয় আই অসম বঢ়িয়া